গুড মৰ্ণিং এভৰিৱান। আমি বৰ্তমান গৈ আছোঁ মিছেছ আৰু মই মোৰ জন্মস্থান, মোৰ জন্ম য'ত হৈছিলে তাত বিশেষ এটা কাম আছে আমাৰ সৰু ভণ্টিৰ ঘৰত। সেই কামবিলাক দেখুৱাম বাৰু। গতিকে আমি গৈ আছোঁ, লগ পাম। ভাগিন আৰু ডাঙৰ ভণ্টিক থ'ব আহিছে। তাই গাড়ীত উঠিবলৈ আহিছে। এইটো ভাগিন, ই থ'বলৈ আহিছে ৰৌতা। এই ৰৌতাৰ পৰা সিহঁতো আমাৰ লগতে যাব। এয়া ভাগিন। আজি ডিউটি আছে নে? আজি আছে, যাম মই এতিয়া। যাবা? মাক থ'ব আহিছোঁ। যাম আৰু। দেউতা ক'ত? দেউতা আহি আছে। আহি আছে, ঠিক আছে, ঠিক আছে। দিয়ক, ভালকৈ যাব। ঠিক আছে। এইটো মোৰ ডাঙৰ ভণ্টি, তাইও যাব। সৰু ভনীয়েকৰ এইটো কাম আছে, তাতে দেখুৱাম। এইটো মোৰ ডাঙৰ জোঁৱাই, ডাঙৰ ভনী জোঁৱাই, সিও আহি আছে, আমাৰ লগত যাব। উদ্দেশ্য এটাই, আমাৰ পুৰণা ঘৰত যাম। আমাৰ এই সৰু ভণ্টিৰ সকামত একেলগে যাম। আহি আছে, উঠিব গাড়ীত, তাৰপিছত বাকীখিনি দেখাই আছোঁ। এইটো হ'ল মংগলদৈ ভেবাৰঘাট চেণ্টাৰ। ইয়াতে নামি চাহ খালোঁ একাপ চান্দিল হোটেলত। আমি বৰ্তমান উপস্থিত আছোঁ মংগলদৈৰ পৰা প্ৰায় 15 কিলোমিটাৰ অহাৰ পিছত পাথৰিঘাট, শ্বহীদৰ পুণ্যভূমি পাথৰিঘাট। এয়া পুণ্যভূমি। তাৰমানে এইটো কাৰণতে ইয়াত 140জন শ্বহীদৰ একেলগে কবৰস্থ কৰিছিলে। 1857 চনত যেতিয়া কৃষক বিদ্ৰোহ হৈছিলে, সেই কৃষক বিদ্ৰোহৰ সময়ত ইয়াত 140জন শ্বহীদক একেলগতেই ইয়াত কবৰস্থ কৰিছিলে। আৰু সেইকাৰণে এই পাথৰিঘাট বিখ্যাত এটুকুৰা ঠাইসকলৰ স্মৃতি ৰোমন্থন কৰাৰ এটা খুব সুন্দৰ ঠাই। আপোনালোকে কেতিয়াবা আহিলে ইয়াত অকণমান শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি দি যাব। ময়ো আন্তৰিকতাৰে তেখেতসকলক কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতসকল সদায় অমৰ হৈ থাকক।